এইটোতো মই একচুৱেলি মোৰ দেউতা এজন জাৰ্ণালিষ্ট আছিলে হা তেওঁ মানে প্ৰথমে কাম কৰিলে আছাম ট্ৰিবিউনত 10 বছৰ তাতে ছাব এডিটাৰ হিচাপে কাম কৰিছিল। তাৰপিছত তেওঁ খুব ভাল অসমীয়া লিখিব পাৰিছিল। যদিও তেওঁ ট্ৰিবিউনত কাম কৰিছিল, তেওঁ জোনবিৰি এটা মেগাজিন আছিল, তাৰপিছত অগ্ৰদূত আৰু বিভিন্ন জনমভূমি এইবিলাকত তেওঁ আৰ্টিকেল লিখিছিলে। আচ্ছা, তাৰপিছত তেওঁ আনন্দবাজাৰ গ্ৰুপ অফ পাব্লিকেশ্যনছ তাতে কাম কৰিলে, ৰেষ্ট অফ লাইফ তাতেই কাম কৰিছিল। গতিকে মোৰ ঘৰত এটা পঢ়াৰ পৰিৱেশ আছিল আৰু মোৰ দেউতাই মোক অনুপ্ৰাণিত কৰিছিল যে তুমি লিখাটো ষ্টাৰ্ট কৰা। যদিও মোৰ এইটো পেচা নাছিল, মই কিন্তু পেচাদাৰ জাৰ্ণালিষ্ট নাছিলোঁ, মই এজন লেখক। আৰু দেউতাই মোক কৈছিল যে তুমি আছাম এক্সপ্ৰেছত জইন কৰাৰ কাৰণে। আছাম এক্সপ্ৰেছত তেতিয়া গগৈৰ পেপাৰ আছিল, জীৱকান্ত গগৈ, যিজনে পৰৱৰ্তী কালত তেওঁ মানে ৰেভিনিউ মিনিষ্টাৰ হৈছিল। ইয়াতে মানে কিছুমান তথ্য ইয়াতে আছে, যেই তথ্য বৰ্তমান ছাত্ৰ, তাৰপিছত ৰিচাৰ্চ যিসকলে কৰে বা যিসকল মানুহে এইবিলাক ভাল পায়, মানে পঢ়ি পেলাই ভাল পায় বা জানিব বিচাৰিছে, সেই ধৰণৰ মানুহৰ কাৰণে এই কিতাপটো এটা হেণ্ড ছেট হিচাপে কাম কৰে। গতিকে মানে কোনোবা এটা ৰেফাৰেঞ্চ লাগিলে এই কিতাপটো ইউজ কৰি তেওঁলোকে মানে কোনো বেলেগ কাগজত লিখিব লাগে, কোন চনত কি হৈছিল, যেন অসম আন্দোলনৰ সম্পৰ্কে সেই সময়ত কি হৈছিল, বা বৰ্তমানে যিটো কি যেনে বিদেশী খেদা আন্দোলন যিটো হৈছিল 1979 পৰা, তেতিয়াতো আপোনালোকে সৰুৱে আছিল, 79 পৰা যিটো আন্দোলন হৈছিল সেই আন্দোলনৰ সম্পৰ্কেও ইয়াতে আছে, যথেষ্ট তথ্য ইয়াতে পাই যাব। গতিকে এই চব তথ্যৰে যিকোনো এটা উক্তি যিবিলাক সাংবাদিক আছে তেওঁলোকৰ কাৰণে কিন্তু এইটো এটা ডাঙৰ উৎস হিচাপে কাম কৰিব। আজি গ্ৰন্থ উন্মোচন কৰিছে ডক্টৰ PJ বৰুৱা, তেওঁ প্ৰাক্তন এক্সিকিউটিভ এডিটৰ আছিল আছাম ট্ৰিবিউনৰ। বৰ্তমানে তেওঁ গ্লোবাল ইউনিভাৰ্চিটিৰ প্ৰফেচৰ আৰু তেওঁ এজন বিশিষ্ট সাংবাদিক আৰু লেখক। আজিও তেওঁৰ এটা ইণ্টাৰভিউ আছাম ট্ৰিবিউনত ওলাইছে আৰু প্ৰতি সপ্তাহে তেওঁ আছাম ট্ৰিবিউনত লিখি থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।